শিৱসাগৰৰ বেতবাৰী শুকান পুখুৰীৰ কাকতি গাঁৱত ভয়ংকৰ ঘটনা। কাকতি গাঁৱৰ ভাইকন ওৰফে মনোজ দত্তৰ চৌহদত অবৈধ তেলৰ টেংকিত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। ডিজেল ভৰ্তি 2000 লিটাৰ চিনটেক্সৰ টেংকিত খনিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ। খনিক বৰুৱাৰ ঘৰ কুৱামৰা সত্ৰত। ঘটনাস্থলীত কেইবাটাও অবৈধ ডিজেল ভৰ্তি চিনটেক্সৰ টেংকি উদ্ধাৰ। মৃত খনিক বৰুৱাৰ পিতৃৰ নাম বিপুল বৰুৱা। এই ঘটনাৰে মৃতদেহ উদ্ধাৰ হোৱা মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্ত জড়িত থকাৰ অভিযোগ উঠিছে। ঘটনাস্থলীত বৃহৎ তেল ভৰ্তি চিনটেক্সৰ ড্ৰাম উদ্ধাৰ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কৌস্তৱ দত্তক। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট। মানে আমি এবাৰ তেল নিব আহিছিলোঁ আমাৰ ঘৰ পৰাই, নিজৰ ঘৰ পৰাই। তাৰপিছত আমাৰ ঘৰৰ পৰা তেল নিবলৈ আপোনাৰ এটাত পাইপ লগাই তেলটো মানে ডিপু পৰা এয়াৰ পৰা কিয় নিব লৈছিলে তোমালোকে? আমাৰ ঘৰতে তেল আছিলে হয়তো, মানে এইটো ইলিগেলি জমা কৰি ৰাখিছিলা? ইলিগেলি জমা কৰি ৰাখিছিলে, মই নাই ৰখা। খালি আমি ইয়াৰ পৰা নিছিলোঁহে মানে দুটাই মনে মনে বিকিবৰ কাৰণে। তোমালোকে চুৰ কৰিব লাগিছিলে? তাৰপৰা সি তাৰপিছত এটাত পাইপ লগাই ভৰালে তেল। তাৰপিছত আমি দুটাই আছিলোঁ, দুটাই পাইপ লগাই এটাত তেল ভৰালোঁ। তাৰপিছত এটাত যোনটো তাৰ তেনেকুৱা হৈ গ'ল, সেইটোত আচলতে তেলটো বেছি নাছিলে। কাজিয়া লাগি গটা মাৰি দিলা তুমি? নাই একো নহয়, সি সোমাই গৈছিলে। সি তাত সোমাই পেলাই তেল মোক এনেকৈ দি আছিলে। তাৰপিছত এচুটত তাৰ চাগে অকণমান চেঞ্চলেছ টাইপ হৈ গ'ল নেকি, তাত থাকিলে মানে চিচা লেখীয়া হৈ যায়। কিবা খাই আছিলে নেকি? খাই আছিলে। তাৰপিছত তাত সি মানে এনেকৈ মানে চিঞৰি দিলে। চিঞৰি দিওঁতে আমাৰ ঘৰৰ পৰা মানুহ গৈছিলে ওলাই। তাৰপিছত মানুহ ওলাই যাওঁতে মই এডোখৰত আহি পেলাই ৰখি দিলোঁ এই ৰাস্তা কিনাৰত। তাৰপিছত যেতিয়া মাহঁতে চিঞৰিছিলে ক্ষণিকটো ওলোৱা নাই কেলে বুলি, তাৰপিছত মই তেতিয়া গৈ পেলাই একদম দৌৰি মেলি একদম ময়ো গৈ পেলাই লগালগ সোমাই দিলোঁ তাত। তাৰপিছত ময়ো তাক এনেকৈ দাঙি আনিব পৰা নাই, মোৰ তাত উশাহ চুশাহ নোপোৱা হৈ গ'ল। তাৰপিছত আকৌ মাথাটো দাঙি মেলি এনেকৈ চালোঁ। তাৰপিছত মই একদম দৌৰি গৌতমক আনিবলৈ গ'লোঁ। তাৰপিছত আমাৰ পাপাহঁতে এওঁলোকৰ ঘৰৰ মানুহজন আনি কৰিবলৈ বিচাৰিলে। তাৰপিছত তেওঁ মানে ক'লে বোলে তেওঁ নকওঁ বুলি কৰিলে। বেতবাৰী কাকতি গাঁও। কি ঘটনা মানে ডিজেল কিবা ষ্টক আছিলে, ডিজেলৰ ভিতৰত টেংকিৰ ভিতৰত ল'ৰা এটা ডেড বডি উঠা হৈছে। কুৱামৰা সত্ৰ ক্ষণিক বৰুৱা। আৰু বিশেষভাৱে মই একো নাজানো, মানে কি ব্যৱসায় কৰি আছে কি হ'ব নাজানো। গাড়ী কাৰোবাৰ আহে কিবা কৰে, আৰু যিজনে ঘৰৰ মালিক মনোজ দত্ত তেওঁতো অসুখীয়া মানুহ, তেওঁ কিবা ট্ৰিটমেণ্ট কৰি আছে। আৰু কোনে কৰিছে কি কাৰোবাৰ এইবোৰ মই নাজানো ভালকৈ। আটক কৰিছে, গাড়ীত বহাই থোৱা দেখিছোঁ, আটক কৰিছে। ৰাতি আপোনাৰ 4মান বজাত ফোন কৰিছে এই মনোজ দত্তই। তাৰপৰা মোক ক'লে বোলে তই আমাৰ ঘৰলৈ আছোন। মই বোলো কেলৈ? বোলে ল'ৰা এটা ডেথ হৈ গ'ল বোলে। মই বোলো কেনেকৈ? বোলে এনেকৈ তেলৰ ড্ৰামৰ ভিতৰত। মইতো নাজানো তেলৰ দাম কি। আহি চাইছোঁ হয় তেল আছে, ইয়াত ড্ৰাম এটা আছে, ড্ৰামৰ ভিতৰত ডেড বডি পৰিছে। লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ। ফোন কৰি দিয়াৰ লগে লগে মই আমাৰ ছাৰহঁতকো জনাওঁ কথাটো। তাৰপৰা তেওঁলোক আহি পিনে এতিয়া তেওঁলোক উদ্ধাৰ কৰি লৈ গৈছে ইয়াৰ পৰা। ল'ৰাটো কুৱামৰা সন্দিকৈ বুলি কয়, কুৱামৰা তাত। তাৰ নামটো কি আছিলে? খনিক বৰুৱা। হয়। নিশা আঢ়ৈটামান বজাত প্ৰায় আঢ়ৈটামান বজাত আৰু এটা মাত শুনিছোঁ, আয়ো বুলি কোৱা। তেনেকুৱাতে কি হ'ল কি নোহোৱাকৈ আমি ভাবিছিলোঁ ওচৰৰ ককাইদেউে চিঞৰিছে বুলি ভাবিছিলোঁ। কিন্তু ওচৰৰ ককাইদেউ বুলি বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি, মানুহ নেদেখিলোঁ। তাৰপাছত তালৈ সেইফালে গ'লোঁ, তাত দেখিলোঁগৈ আপোনাৰ ল'ৰাটোৱে কালক কৰি আছে। লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে। মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ। মই বোলো যেনে তেনে বচাওঁ, সি মানে জোপ খাই গৈছে নহয়, উঠি গৈছে। আঁঠুমান তেল পানী আছে। তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে ড্ৰামটো কাটি দিলোঁ। তেতিয়া মানে লৰচৰ নকৰা দেখিলোঁ, মই নচুলোঁ ভয়তে। তেলৰ ষ্টকটো কিমান দিনৰ পৰা হৈ আছে? এইটো প্ৰায় 2 মাহমানৰ পৰা কৰি আছে। কোনে কৰি আছে? এই মৰা ল'ৰাটো আৰু মোৰ ল'ৰাটো আৰু ডিপু বুলি কয় এটা। ডিপু বুলি কয়? দুইটা কিনা।